মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ ভূগোলৰ প্ৰথম অধ্যায় ভূপৃষ্ঠৰ পৰিৱৰ্তনৰ আজি এইটো দ্বিতীয়টো ক্লাছ। আজি আমাৰ এই ক্লাছটো আৰম্ভ কৰাৰ আগতে আমাৰ শেষৰ ক্লাছটোত কি আলোচনা কৰিছিলোঁ সেইবোৰ পুনৰ এবাৰ আলোচনা কৰোঁ আহা। আমি আমাৰ শেষৰ ক্লাছটোত শিকিলোঁ যে ভূপৃষ্ঠ উপৰিভাগৰ যি যুগ যুগ ধৰি পৰিৱৰ্তন হৈ আহিছে সেই পৰিৱৰ্তনসমূহৰ অন্তৰালত সাধাৰণতে দুটা বিশেষ কাৰকে ক্ৰিয়া কৰে। দুটা বিশেষ কাৰকৰ ফলত আমাৰ ভূপৃষ্ঠৰ উপৰিভাগ অৰ্থাৎ পৃথিৱীৰ উপৰিভাগত বিভিন্ন ধৰণৰ আকাৰ আকৃতি আদি অৱয়ৱৰ পৰিৱৰ্তন ঘটে। আৰু সেই প্ৰধান কাৰক দুটাৰ প্ৰথমটো আছিলে আমাৰ কি আছিলে বাহ্যিক কাৰক, হয়নে? আৰু দ্বিতীয়টো আছিলে আভ্যন্তৰীণ কাৰক। বাহ্যিক কাৰক বুলি ক'লে আমি কি বুজিছিলোঁ যে বাহিৰৰ পৰা আমাৰ ভূপৃষ্ঠৰ ওপৰত যিবিলাক কাৰকে ক্ৰিয়া কৰি বিভিন্ন ধৰণৰ পৰিৱৰ্তন সাধন কৰে তেনেবোৰ কাৰকক আমি কি বুলি কৈ পাইছিলোঁ বাহ্যিক কাৰক। আৰু উদাহৰণস্বৰূপে আমি কি পাইছিলোঁ সূৰ্যৰ উত্তাপ, বতাহ, বৰষুণ, নদী, হিমবাহ, সাগৰধৰ আদি এইবিলাক আছিলে বাহ্যিক কাৰক। আৰু আভ্যন্তৰীণ কাৰক আছিল সেইবিলাক কাৰক যিবিলাক আমাৰ পৃথিৱীখনৰ ভিতৰৰ ভাগৰ পৰা যোনবিলাকে ক্ৰিয়া কৰি পৃথিৱীৰ বিভিন্ন ধৰণৰ পৰিৱৰ্তন সাধন কৰে তেনেবিলাক কাৰকক আমি কি বুলি পাইছিলোঁ আভ্যন্তৰীণ কাৰক। আৰু উদাহৰণ আমি দুটা পাইছিলোঁ কি আছিলে আমাৰ ভূমিকম্প আৰু আগ্নেয় উদগীৰণ। তাৰপিছত আমি আলোচনা কৰিছিলোঁ নদীৰ কাৰ্যৰ বিষয়ে। নদীৰ কাৰ্যৰ বিষয়ে আলোচনা কৰোঁতে আমি প্ৰথমে কি শিকিছিলোঁ যে অৱবাহিকা মানেনো কি। অৱবাহিকা বুলি ক'লে আমি কি বুজিছিলোঁ যে এখন নদী উৎসৰ পৰা তললৈ যেতিয়া নামি আহে, তললৈ নামি আহোঁতে ইয়াৰ লগত কি আনে নদীখনে ইয়াৰ উপনদী শাখা নদীসহ পানীভাগ যেতিয়া কি কৰি আনে উৎসৰ পৰা নামনিলৈ যেতিয়া কঢ়িয়াই আনে তেতিয়া এই গোটেই অঞ্চলটোক আমি কি বুলি কওঁ অৱবাহিকা। আৰু এই অৱবাহিকাত যি পৰিৱৰ্তন সাধন হয় ইয়াৰ উপৰিভাগত সেই উপৰিভাগৰ পৰিৱৰ্তনত মূল ভূমিকা কোনে গ্ৰহণ কৰে নদীখনে। আৰু এই নদীখনে কেনেধৰণেনো এই অৱবাহিকা অঞ্চলটোত ক্ৰিয়া কৰে তাক আমি প্ৰধানকৈ তিনিটা ভাগত ভাগ কৰিছিলোঁ। প্ৰথম ভাগটো কি আছিলে খনন বা ক্ষয় কাৰ্য, দ্বিতীয়টো আছিলে পৰিবহণ আৰু তৃতীয়টো আছিলে অৱক্ষেপণ, হয়নে? আমি আমাৰ শেষৰ ক্লাছটোলৈকে ইয়ালৈকে আলোচনা কৰিছিলোঁ। এতিয়া আমি আজি ক্লাছটোত আলোচনা কৰিম এই নদীৰ তিনিটা প্ৰধান কাৰ্যৰ বিষয়ে আমি বিশদভাৱে আলোচনা কৰিম। নদীৰ বিভিন্ন কাৰ্যৰ ভিতৰত প্ৰধান আৰু মুখ্য কাৰ্যটো হৈছে খনন বা ক্ষয় কাৰ্য, আৰু ইংলিছত আমি কি কওঁ ইৰোশ্যন। এতিয়া খনন বা ক্ষয় বুলিলে আমি কি বুজোঁ যে নৈ এখনে যেতিয়া ইয়াৰ পানীভাগ উচ্চভূমিৰ পৰা ক্ৰমে তললৈ নামি আনে। এতিয়া নৈ এখনৰ সাধাৰণতে উৎসটো ক'ত থাকে উচ্চভূমিত, পাহাৰ পৰ্বত আদি উচ্চভূমিত। আমি আগৰ ক্লাছটোত ইতিমধ্যে আলোচনা কৰিছিলোঁৱেই যে নদী এখনৰ পানীৰ উৎসসমূহ কি আছিলে বৰষুণ, তাৰপিছত আছিলে পৰ্বতৰ উচ্চাংশ আৰু কি পাইছিলোঁ উচ্চাংশত জমা হৈ থকা বৰফ আছিলে, হয়নে? সেই বৰফ গলি আহি আমাৰ কি হয় নৈ এখনত পানীৰ যোগান ধৰে। তাৰ উপৰি কি পাইছিলোঁ ভূগৰ্ভৰ পৰা ওলাই অহা নিজৰা ইত্যাদি, হয়নে? এতিয়া চোৱা মই কি ক'লোঁ যে এখন নদীৰ উৎসটো সাধাৰণতে উচ্চভূমিত হয়। উচ্চভূমি তাৰমানে পৰ্বতৰ একদম ওপৰৰ পৰা আহে। এই পৰ্বতৰ ওপৰৰ পৰা বা উচ্চভূমিৰ পৰা নৈ এখন যেতিয়া নামনিলৈ বৈ আহে তেতিয়া কি কৰে এই গোটেই সমগ্ৰ অঞ্চলটোত বিভিন্ন ধৰণে কি কৰে ক্ষয় কাৰ্য সাধন কৰে, অৰ্থাৎ খনন কাৰ্য সাধিত কৰে। এতিয়া নৈ এখনে যেতিয়া উৎসৰ পৰা নামনিলৈ বৈ আহোঁতে
এই গোটেই অৱবাহিকা অঞ্চলটোত কেনেধৰণে খনন কাৰ্য সাধন কৰিব তাৰ সেই কথাটো কিছুমান বিশেষ কাৰকৰ ওপৰত নিৰ্ভৰ কৰে। সেই কাৰকসমূহ কিনো চাওঁ আহা। এয়া চোৱা, এখন নদীয়ে ইয়াৰ অৱবাহিকাটোৰ ওপৰত কি ধৰণে খনন কাৰ্য কৰিব সেয়া নিৰ্ভৰ কৰে কিহৰ ওপৰত? অৱবাহিকাটোৰ উপৰিভাগৰ গঠন। প্ৰথমটো কি পালোঁ আমি? উপৰিভাগৰ গঠন। কিহৰ উপৰিভাগ? অৱবাহিকাটোৰ। এতিয়া অৱবাহিকাটোৰ যি অংশৰ কি হয়? থিয় হয়। থিয় হ'লে থিয় অঞ্চলটোত কি হয়? নদীখনে খনন কাৰ্যৰ যি তীব্ৰতা, সেই খনন কাৰ্যৰ তীব্ৰতা বেছি হয়। আৰু যেতিয়া ঢাল যেতিয়া কম হয়, অৱবাহিকাটোৰ উপৰিভাগৰ ঢাল যেতিয়া কম হয়, তাত কি হ'ব? খনন কাৰ্যও কমকৈ হ'ব। এতিয়া দ্বিতীয়টো কি পাইছে? ইয়াত কি দিছে? অন্তৰ্ভাগৰ শিলাস্তৰ কঠিনতা। তাৰমানে অৱবাহিকাটোৰ যি অন্তৰ্ভাগৰ শিলাখণ্ড আছে, সেই শিলাখণ্ডৰ কঠিনতা কম নে বেছি তাৰ ওপৰতো নদীখনৰ খনন কাৰ্য নিৰ্ভৰ কৰে। এতিয়া সাধাৰণতে কি হয়? শিলাস্তৰ যেতিয়া কঠিনতা বেছি হয়, তেতিয়া নদীখনে সাধাৰণতে কি কৰে? খনন কাৰ্য কি হয়? কম হয়। কিন্তু যেতিয়া তুলনামূলকভাৱে শিলাস্তৰৰ কঠিনতা কম হয়, কম কঠিনতা শিলাস্তৰৰ ওপৰত নদীখনে কি কৰে? খনন কাৰ্য অতি সহজে কঢ়িয়াই লৈ যাব পাৰে। তাৰপিছত কি আছে? উদ্ভিদৰ আৱৰণ। অৱবাহিকাটোৰ উপৰিভাগৰ যিটো অঞ্চলত কি হয়? উদ্ভিদৰ আৱৰণ বেছি। উদ্ভিদৰ আৱৰণ বেছি হ'লে সাধাৰণতে কি হয়? পানীয়ে সেই অঞ্চলটোত বা সেই মাটিভাগৰ উপৰিভাগটো ক্ষয় কৰাত অসুবিধা পায়। ক্ষয় কাৰ্য তাত কি হয়? কমকৈ হয়। আৰু শেষৰটো কি দিছে? প্ৰবাহিত পানীৰ পৰিমাণ। নৈখন প্ৰবাহ হৈ আহোঁতে যি অঞ্চলত নৈৰ উপৰিভাগৰ পানীৰ পৰিমাণ বেছি, তেনে স্থানত সাধাৰণতে কি হয়? খনন কাৰ্য বেছিকৈ কৰে নৈখনে। আনহাতে নৈখনৰ যিটো অংশত পানীৰ পৰিমাণ কম হয়, তাত কি হয়? তুলনামূলকভাৱে খনন কাৰ্যও কম হয়। গতিকে আমি কি পালোঁ? অৱবাহিকাটোৰ কোন অঞ্চলত কেনেধৰণৰ ক্ষয় কাৰ্য বা খনন কাৰ্য নদী এখনে কৰিব, সেই কথা নিৰ্ভৰ কৰে কিহৰ ওপৰত? উপৰিভাগৰ অৰ্থাৎ অৱবাহিকাটোৰ উপৰিভাগৰ গঠন। দ্বিতীয়টো কি পালোঁ? অন্তৰ্ভাগৰ শিলাস্তৰৰ কঠিনতা, উদ্ভিদৰ আৱৰণ আৰু প্ৰবাহিত পানীৰ পৰিমাণ। এই কাৰকসমূহৰ ওপৰত ভিত্তি কৰি নৈ এখনে অৱবাহিকাটোৰ বিভিন্ন অংশত বিভিন্ন ধৰণে কম বেছি পৰিমাণে কি কৰে? খনন কাৰ্য চলাই গৈ থাকে। কিন্তু আটাইতকৈ বেছি খনন কাৰ্য সাধাৰণতে ক'ত সাধন হয়? গতিপথত। নদীখনৰ গতিপথত সাধাৰণতে খনন কাৰ্যটো অধিক সুস্পষ্ট হয়। এতিয়া কথা হ'ল, নদী গতিপথনো মানে কি? এতিয়া নদী গতিপথ বুলি ক'লে আমি কি বুজোঁ? উৎসৰ পৰা মোহনালৈ নদীখনৰ য'ত সৃষ্টি হৈছে, সেই সৃষ্টিৰ বা উৎসৰ পৰা মোহনালৈকে যি দীঘলীয়া পথেৰে গতি কৰে, সেই পথটোকে কি বুলি কয়? নদীৰ গতিপথ। এতিয়া উৎস বুলি ক'লে আমি কি বুজিলোঁ? নৈখন ক'ৰ পৰা সৃষ্টি হৈছে। এতিয়া এইখন যেনিবা এখন নৈখন যদি ইয়াৰ পৰা সৃষ্টি হৈছে, এইটো হ'ব উৎস। আৰু নৈখনে বিভিন্ন অঞ্চল বৈ আহি যেতিয়া সাগৰত পৰে, এইখন ধৰি লৈছোঁ এখন সাগৰ। নৈ সাধাৰণতে বৈ আহি ক'ত পৰে? সাগৰত পৰে। এই সাগৰত পৰা এইখন নৈ আৰু এইখন সাগৰ। এই যোনখিনি আমাৰ সাগৰত পৰা এই যোনটো অঞ্চল, এইখনক আমি কি কওঁ? নৈখনৰ মুখ বা মোহনা। নৈখনে যিটো অংশত সাগৰত পৰে বা সাগৰৰ লগত সংযোগ হৈ সেই অঞ্চলটো কি বুলি কয়? মোহনা। এতিয়া আমি তেনেহ'লে নদীৰ গতিপথ বুলি ক'লে কি বুজিম? উৎসৰ পৰা মোহনালৈ এই গোটেই অঞ্চলটো নৈ বৈ অহা এই গোটেই অঞ্চলটোক আমি কি বুজিম? নদীৰ গতিপথ।
ইতিমধ্যে আমি আলোচনা কৰিলোঁ যে নদী এখনৰ খনন কাৰ্য বিভিন্ন কাৰকৰ ওপৰত নিৰ্ভৰ কৰে। সেই কাৰকসমূহ কি আছিলে? ভূতাত্ত্বিক গঠন আৰু পানীৰ খনন শক্তি। ভূতাত্ত্বিক গঠন বুলি ক'লে আমি কি বুজিম? অৱবাহিকাৰ উপৰিভাগৰ গঠন, অন্তৰ্ভাগৰ শিলা স্তম্ভৰ কঠিনতা আদি বিভিন্ন ধৰণৰ কাৰকসমূহ। আৰু পানীৰ খনন শক্তি। এতিয়া আমি চাওঁ আহা জলচালিত ক্ৰিয়া মানেনো কি? জলচালিত ক্ৰিয়া হৈছে নৈ এখনে উৎসৰ পৰা মোহনালৈ যেতিয়া নামি আহে তেতিয়া এই নৈখনৰ গতিপথত থকা শিলসমূহৰ ওপৰত হেঁচা প্ৰয়োগ কৰি যি ক্ৰিয়া কৰে সেই ক্ৰিয়াকে সাধাৰণতে কি বুলি কয়? জলচালিত ক্ৰিয়া। এই জলচালিত ক্ৰিয়াৰ ফলতে নৈখনৰ গতিপথত থকা শিলসমূহ নৈখনৰ হেঁচাত কি হয়? অতি সহজে এৰি আহে আৰু এৰি আহি পানীৰ লগত তললৈ নামি আহে। ইতিমধ্যে আমি আলোচনা কৰিছিলোঁ যে নদী এখনে যেতিয়া উচ্চভূমিৰ পৰা তললৈ নামি আহে তেতিয়া তাৰ বিভিন্ন অঞ্চলত ইয়াৰ গতিবেগো বেলেগ বেলেগ হয়। ইয়াত কি দিছে চোৱা, উচ্চভূমি অঞ্চলত নদীৰ গতিবেগ কি হয়? নদীৰ যি বেগ সেই বেগ অতি প্ৰবল হয় কিন্তু গতিপথ অতি ঠেক হয়। নদীৰ উৎস অংশত সাধাৰণতে নদীৰ উৎসটো ক'ত থাকে? পাহাৰৰ ওপৰত, পাহাৰৰ সুউচ্চ অঞ্চলত থাকে। এই সুউচ্চ অঞ্চলত কি হয়? নদীৰ যি বেগ বৈ অহা যি বেগ সেই বেগ অতি প্ৰবল হয় কিন্তু এই পথটো তুলনামূলকভাৱে কি অতি ঠেক হয়। কিন্তু ঠেক হয় যদিও ইয়াৰ গভীৰতা, নৈখনৰ গভীৰতা খুবেই বেছি হয়। এই নৈখন নামি নামি আহি যেতিয়া সমতল ভূমি পায়, সমতল ভূমিত পালে ক্ৰমান্বয়ে ইয়াৰ ঢাল কি হয়? কমি আহে আৰু কমি অহাৰ ফলত নৈখনে উপৰিভাগৰ পৰা যি শিল বালি আদি কঢ়িয়াই আনিছিলে সেই শিল বালিবিলাক ভৈয়াম অঞ্চলত বা ভৈয়ামত যেতিয়া পায় তেতিয়া নৈখনে ইয়াৰ বুকুত কি কৰিবলৈ ধৰে? গেটবোৰ জমা কৰিবলৈ ধৰে। ফলস্বৰূপে কি হয়? নৈৰ যেতিয়া মধ্য অংশত পায়, নৈখনে নিজৰ মধ্য অংশত পায় অৰ্থাৎ ভৈয়াম অংশত পায় তেতিয়া ইয়াৰ গভীৰতা ক্ৰমান্বয়ে হ্ৰাস পাই আহে। ওপৰৰ অঞ্চলতকৈ এই মধ্যভাগত নৈখনৰ গভীৰতা কি হয়? হ্ৰাস পাই আহে। ফলত কি কৰে? নৈয়ে নিজৰ পানীভাগ বোৱাই নিবৰ বাবে নৈৰ গতিপথৰ যি কাষৰীয়া অঞ্চল এই কাষবিলাক গতিপথৰ কাষবিলাক কি কৰিব? নৈখনে বোৱাই নিবলৈ ধৰে অৰ্থাৎ এই নৈৰ গতিপথৰ কাষৰীয়া অঞ্চলবিলাকত খনন কাৰ্য সাধন কৰে। ফলত আৰু নৈখনে যেতিয়া ইয়াৰ গতিপথৰ কাষৰ অঞ্চলবিলাকত খনন কাৰ্য কৰে এই খনন কাৰ্যক সাধাৰণতে কি বুলি কয়? পাৰৰ খনন নাইবা কি বুলি কয়? পাৰ্শ্ব খনন। ইয়াত কি দিছে চোৱা, পাৰ সহায় গতিপথ বহল কৰি পানীভাগ নৈয়ে নামনিলৈ কঢ়িয়াই নিয়ে আৰু নদীৰ এনে ধৰণৰ খনন কাৰ্যক পাৰৰ খনন, ইংলিছত কি হ'ব? বেংক ইৰোশ্যন আৰু নাইবা কি কৈছে? পাৰ্শ্ব খনন, ইংলিছত কি? লেটাৰেল ইৰোশ্যন বোলে। আৰু পাৰ খননৰ এটা উদাহৰণ দিছে তোমালোকৰ কি দিছে? গৰাখহনীয়া। আমি বাৰিষা সময়ত প্ৰায়ে আমি নিউজবিলাকত দেখোৱেই হয়নে? গৰাখহনীয়াৰ বিষয়ে প্ৰায়ে শুনা পাওঁ। এতিয়া ইয়াত আৰু এটা উদাহৰণ তোমালোকৰ কি দিছে? গৰাখহনীয়াৰ উদাহৰণ দিছে ডিব্ৰুগড়ৰ ৰমহৰীয়া অঞ্চল। এয়া চোৱা, তোমালোকে দেখা পাইছা নৈৰ এই যি নৈখনে কি কৰিছে? ইয়াৰ কাষটোত খনন কাৰ্য সাধন কৰিছে। ফলত ইয়াত কি হৈছে? মাটিবোৰ খহি পৰিছে, গৰাখহনীয়া হৈছে, হয়নে? এতিয়া চোৱা, নৈ এখনে যেতিয়া উচ্চ অংশৰ পৰা নামি বৈ আহি যেতিয়া সমভূমি পায়, সমভূমি পালে সাধাৰণতে কি হয়? নৈখনৰ গতিবেগ স্বাভাৱিকতে কি হয়? একা বেকা হয়। এই উচ্চ অঞ্চলত সাধাৰণতে চিধাকৈ বয় আৰু যেতিয়া সমভূমি বা ভৈয়ামত পায় তেতিয়া নৈখনে স্বাভাৱিকতে কি ৰূপ লয়? গতিপথটো একা বেকা ধৰণৰ এটা ৰূপ লয় আৰু নৈখনে যেতিয়া বৈ আহোঁতে ইয়াৰ পাৰ অঞ্চলটো নৈৰ দুয়োপাৰ যেতিয়া খহাবলৈ ধৰে তেতিয়া
ইয়াৰ গতিপথৰ আকৃতি আৰু একাবেকা হ'বলৈ ধৰে। ফলত এই নদীৰ গতিপথে এটা বক্ৰ আকৃতিৰ সৃষ্টি কৰে, যাক কি বুলি কয়? বক্ৰগতি বা সৰ্পিল গতি। বক্ৰগতি, বক্ৰ মানে কি? বেকা, হয়নে? এই অঞ্চলটোত গতিপথটো যিহেতু বেকা হৈ গৈছে, সেইটো কাৰণে ইয়াক কি বুলি জনা যায়? বক্ৰগতি, নাইবা কি বুলি কৈছে? সৰ্পিল গতি। সৰ্পিল মানে সাপ। এতিয়া সাপে এনেকৈ চাবাচোন, মাটিত যেতিয়া বগাই যায়, চিধাকৈ বগাই যাব পাৰেনে? নোৱাৰে, হয়নে? কি কয়? এনেকৈ অকুৱা পকুৱাকৈ যায়। এই সাপৰ দৰে অকুৱা পকুৱাকৈ যোৱাৰ বাবে নৈ এই অংশৰ গতিপথটো কি বুলি কয়? সৰ্পিল গতি। এইদৰে নদী এখনে বক্ৰগতিত গতি কৰি বিভিন্ন ধৰণৰ একাবেকা ভাঁজ গঠন কৰে। এইদৰে অকুৱা পকুৱা ভাঁজেৰে গতি কৰোঁতে কি হয়? নদীৰ সাধাৰণতে যেতিয়া বাৰিষা কাল হয়, বাৰিষা কালত এই ভাঁজযুক্ত অঞ্চলবিলাকেদি নদীয়ে পানী কঢ়িয়াই নিয়াত অসুবিধা পায়। তেতিয়া কি কৰে? যোনবিলাক অধিক ভাঁজযুক্ত, ইয়াত আমি আমাৰ চিত্ৰটোত চোৱাত দেখিছোঁ যে এই অংশটুকুৰাত কি হৈছে? অধিক ভাগযুক্ত। এইদৰে অধিক ভাঁজযুক্ত অঞ্চলবিলাক বা গতিপথটো এৰি নৈখনে যেতিয়া বাৰিষা কালত অধিক পানী হয়, পানী হোৱাৰ ফলত নদীখনে কি কৰে? পানী কঢ়িয়াই নিয়াত অসুবিধা হয়। তেতিয়া এই অধিক ভাঁজযুক্ত গতিপথটো এৰি নতুনকৈ চিধা গতিপথ এটা এইটো এৰি দিয়ে। এৰি কি কৰে? নতুনকৈ চিধা গতিপথ এটা সৃষ্টি কৰে। আৰু এইদৰে যেতিয়া বাৰিষা কালত এৰি দিয়া অধিক ভাঁজযুক্ত অংশটোক কি বুলি কয়? অংশ এটাৰ সৃষ্টি হয়, আৰু এই অংশটোক কি বুলি কয়? অশ্বক্ষুৰা হ্ৰদ। অশ্বক্ষুৰা মানে কি হৈছে? অশ্ব মানে ঘোঁৰা। ঘোঁৰাৰ খুৰাৰ আকৃতিৰ দৰে হোৱাৰ বাবে এই অংশটোক কি বুলি কয়? অশ্বক্ষুৰা হ্ৰদ। আৰু এই এৰি দিয়া অংশটোতে পিছলৈ কি হয়? পানী জমা হৈ বিল বা হ্ৰদৰ সৃষ্টি হয়। আৰু এইদৰে আমি পৃথিৱীৰ বৃহৎ নদীবিলাকৰ এনেকুৱা বিভিন্ন ধৰণৰ অশ্বক্ষুৰাকৃতিৰ হ্ৰদ দেখা পাওঁ। আৰু আমাৰ অসমৰ কি প্ৰধান নৈ কেইখন কি আছিলে? ব্ৰহ্মপুত্ৰ আৰু বৰাক নৈ, হয়নে? এই ব্ৰহ্মপুত্ৰ আৰু বৰাক নৈৰ ওপৰতো আমি এনেধৰণৰ বিভিন্ন অশ্বক্ষুৰাকৃতিৰ হ্ৰদ দেখা পাওঁ। ইয়াত তোমালোকৰ কিতাপত উদাহৰণ দিছে, চোৱা, চিত্ৰ এটা দিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ এৰিজ'নাত কলৰাডো নদীয়ে সৃষ্টি কৰা এটা অশ্বক্ষুৰা হ্ৰদ। এইটো এটা হৈছে অশ্বক্ষুৰা হ্ৰদৰ চিত্ৰ। এতিয়া আমি আলোচনা কৰিম নদীৰ দ্বিতীয়টো আৰু তৃতীয়টো কাৰ্য, নদীৰ পৰিবহণ আৰু নদীৰ অৱক্ষেপণ কাৰ্য। আমি অলপ আগতে কৈছিলোঁৱেই যে নদী এখন যেতিয়া উচ্চভূমিৰ পৰা তললৈ নামি আহোঁতে ইয়াৰ নদীখনে নিজৰ লগত কি কৰি আনে? বিভিন্ন ধৰণৰ শিল, বালি আদি গেটসমূহ নামনিলৈ কঢ়িয়াই আনে। আৰু এই কঢ়িয়াই আনোতে গেটসমূহ মানে পৰিবহণ কৰি আনোতে নদীখনৰ গতিপথৰ বিভিন্ন অঞ্চলত ইয়াৰ দুয়োপাৰে আৰু মোহনা অৰ্থাৎ কি কৈছিলোঁ যে সাগৰত যোনটো অঞ্চলত সাগৰৰ লগত মিলিত হয়, নৈখনে কি কৰে? মোহনা অংশত গেটসমূহ জমা কৰে। এতিয়া চোৱা, নদীখনে নিজৰ পানীৰ লগত কি ধৰণৰ গেট পৰিবহণ বা কঢ়িয়াই লৈ আনে? ফাৰ্ষ্ট কি দিছে? কিছুমান পদাৰ্থক পানী দ্ৰৱীভূত হৈ থকা অৱস্থাত। কিছুমান গেট কি কৰে? নদীৰ পানীৰ লগত দ্ৰৱীভূত হৈ থকা অৱস্থাত কঢ়িয়াই আনে। আন কিছুমান কেনেদৰে আনে? অন্য কিছুমান পদাৰ্থক উপঙি থকা অৱস্থাত। কিছুমান গেট নদীৰ পানীৰ ওপৰত মানে উপঙি আহি তললৈ নামি আহে। আৰু তৃতীয়টো হৈছে নৈখনে নিজৰ বুকুত কি কৰে? যোনবোৰ গধুৰ গেট, সেইবিলাক নিজৰ বুকুৱেদি বাগৰাই লৈ আনে। নৈখনে নিজৰ বুকুৱেদি বগৰাই লৈ অনা এনে কঠিন পদাৰ্থবিলাকক সাধাৰণতে কি বুলি জনা যায়? নদীৰ বুকুৰ বোজা বুলি কোৱা হয়। আৰু
সমতল অঞ্চলত নৈৰ সোঁত আমি আগতে আলোচনা কৰিছিলোঁ যি কি হয় দুৰ্বল হয়, নিশকটীয়া হয়। তাৰ ফলত এই বাগৰি অহা বোজাবোৰ নৈৰ বুকুৰ বোজাবোৰ নৈৰ বুকুতে কি হৈ থাকে জমা হ'বলৈ ধৰে। নৈ এখনে উচ্চ অংশৰ পৰা নামনিলৈ যেতিয়া নামি আহে তেতিয়া ইয়াৰ গতিপথত থকা বিভিন্ন ধৰণৰ শিলাপৃষ্ঠ বালি আদিৰ ওপৰত খনন কাৰ্য কৰি ইয়াৰ বুকুৰেদি বিভিন্ন ধৰণৰ শিল বালি আদি কঢ়িয়াই আনি পৰিবহণ কৰি আনি নদীখনৰ বিভিন্ন অংশত জমা কৰি ৰাখে আৰু এইদৰে জমা কৰি ৰখা প্ৰক্ৰিয়াক আমি কি কওঁ অৱক্ষেপণ। আৰু এই অৱক্ষেপণজনিত কাৰ্যৰ ফলত বিভিন্ন ধৰণৰ আমাৰ ভূপৃষ্ঠৰ ওপৰত কি হয় বিভিন্ন অৱয়ৱৰ সৃষ্টি হয়। এই অৱয়ৱবিলাকৰ ভিতৰত উল্লেখযোগ্য অৱয়ৱ হৈছে বালিচৰ, তাৰপিছত হৈছে প্লাৱনভূমি, প্ৰাকৃতিক বান্ধ বা প্ৰাকৃতিক মথাউৰি আৰু ব-দ্বীপ। নদী এখনে বৈ আহোঁতে ইয়াৰ লগত কঢ়িয়াই অনা বিভিন্ন ধৰণৰ শিল বালি আদি যেতিয়া নৈখনৰ গতিপথৰ মাজ অংশতে জমা কৰি বিভিন্ন ধৰণৰ আকৃতি সৃষ্টি কৰে সেইবিলাকক কি বুলি কয় বালিচৰ। নৈখনে কি কৰে ইয়াৰ লগত কঢ়িয়াই অনা বিভিন্ন ধৰণৰ গেটবোৰ নৈৰ দাঁতিত নাইবা কি কৰিব পাৰে নৈৰ মাজভাগত জমা কৰি ৰাখি বালিচৰৰ সৃষ্টি কৰিব পাৰে আৰু এই বালিচৰবোৰ সাধাৰণতে অস্থায়ী হয় আৰু আকাৰ আকৃতিৰ ফালৰ পৰা বিভিন্ন ধৰণৰ হ'ব পাৰে। ব্ৰহ্মপুত্ৰৰ বুকুত এনেধৰণৰ বিভিন্ন বালিচৰ দেখা পাওঁ আৰু আমাৰ অসমত থকা মাজুলী এটা হৈছে বৃহৎ নদীদ্বীপ। মাজুলী বৃহৎ নদীদ্বীপো এটা কি হয় এক প্ৰকাৰৰ বালিচৰৰে উদাহৰণ। তদুপৰি কামৰূপ আৰু নলবাৰী জিলাৰ মাজত ব্ৰহ্মপুত্ৰৰ বুকুত কালাৰাধিয়া নামৰ দ্বিতীয় মাজুলীৰ সদৃশ এটা বালিচৰ দেখা পোৱা যায়। সাধাৰণতে বাৰিষা কালত যেতিয়া নৈৰ ওপৰৰ পানীভাগৰ পৰিমাণ বৃদ্ধি পায় তেতিয়া নদীৰ গতিপথৰ বা কাষৰ যোনবোৰ অঞ্চল এই কাষৰ অঞ্চলবিলাকতো নৈখনে বৈ যাবলৈ ধৰে আৰু এইদৰে বৈ যাওঁতে নিজৰ লগতে বিভিন্ন ধৰণৰ পলস বালি শিল আদি কঢ়িয়াই লৈ সেই গেটবোৰ এই অঞ্চলবিলাকতে জমা কৰি ৰাখে আৰু এইদৰে যুগ ধৰি জমা হৈ থকা গেটসমূহৰ ফলত যি ভূমি সৃষ্টি হয় তাকে প্লাৱনভূমি বুলি সাধাৰণতে জনা যায় আৰু এই প্লাৱনভূমিসমূহ বেছি পৰিমাণে কৃষিৰ বাবে উপযোগী হয় কাৰণ এই প্লাৱনভূমিৰ মাটি অতি সাৰুৱা হয়। ব্ৰহ্মপুত্ৰ, গংগা, সিন্ধু, মিছিছিপি, নীল, আমাজন, হুৱাংহো আদি ডাঙৰ নদীবিলাকৰ দুয়োপাৰে এইদৰে বিভিন্ন ধৰণৰ প্লাৱনভূমি আমি দেখা পাওঁ। নদীয়ে যেতিয়া ইয়াৰ বুকুৱেদি গধুৰ গেটসমূহ কঢ়িয়াই লৈ আনে তেতিয়া ইয়াৰ নৈখনৰ কাষৰীয়া অঞ্চলবিলাকত কঢ়িয়াই নিয়াত অসুবিধা হয়। ফলত কি কৰে নৈখনৰ নিজৰ গতিপথতে ইয়াক জমা কৰিবলৈ ধৰে। এইদৰে নৈয়ে নিজৰ গতিপথৰ কাষত গেটসমূহ জমা কৰি যাওঁতে বহু সময়ৰ পিছত এটা দীঘলীয়া বান্ধৰ সৃষ্টি হয়, মথাউৰিৰ সদৃশ অঞ্চলৰ সৃষ্টি হয় যাক আমি কি বুলি কওঁ প্ৰাকৃতিক বান্ধ আৰু ইংলিছত ইয়াক কোৱা হয় নেচাৰেল লেভি। নৈয়ে ইয়াৰ গতিপথ আৰু দুয়োপাৰত গেট জমা কৰাৰ উপৰিও ক'ত জমা কৰি ৰাখে মোহনা অঞ্চলত হয়নে। মোহনা অঞ্চলত সাধাৰণতে কি হয় সেই অংশটো পানীৰ গভীৰতা অতি কম হয় আৰু নৈসমূহ বৈ আহি যেতিয়া মোহনা অংশত পায় তেতিয়া নৈখনে কঢ়িয়াই অনা গেটসমূহ জমা কৰি এক বিশেষ ধৰণৰ দ্বীপৰ সৃষ্টি কৰে যাক আমি কি বুলি কওঁ ব-দ্বীপ বুলি কওঁ। এই ব-দ্বীপসমূহ আকৃতি অসমীয়া ব আখৰটোৰ হোৱাৰ বাবে ইয়াক নামাকৰণো ব-দ্বীপ বুলি কৰা হৈছে আৰু ভাৰতৰ গংগা ব্ৰহ্মপুত্ৰ নদীৰ মোহনাত এনেধৰণৰ ব-দ্বীপ দেখা পোৱা যায়। তদুপৰি নীল, মিছিছিপি আদি নদীতো বিভিন্ন ধৰণৰ পৃথিৱী বিখ্যাত ব-দ্বীপ আমি দেখা পাওঁ।
গতিকে আজি আমি আলোচনা কৰিলোঁ নদীৰ প্ৰধান তিনিটা কাৰ্যৰ বিষয়ে। প্ৰথমটো আছিলে খনন কাৰ্য, আৰু এই খনন কাৰ্য নিৰ্ভৰ কৰে বিভিন্ন ধৰণৰ ভূতাত্ত্বিক গঠন আৰু পানীৰ খনন শক্তিৰ ওপৰত নিৰ্ভৰ কৰি অৱবাহিকাৰ বিভিন্ন অংশত খনন কাৰ্য সাধন হয়। আৰু বিশেষকৈ ক'ত বেছি আছিলে খনন কাৰ্য? গতিপথত, নদীৰ গতিপথত খনন কাৰ্য অতি সুস্পষ্ট। আৰু খনন কাৰ্যৰ ফলত সৃষ্টি হোৱা আমি ভূ অৱয়ব কি পাইছিলোঁ? পাৰ খনন বা পাৰ্শ্ব খনন, অৰ্থাৎ নৈৰ কাষৰ অঞ্চলসমূহ যেতিয়া নৈখনে খনন কাৰ্য সাধন কৰে তাক আমি কি পাইছিলোঁ? পাৰ খনন। আৰু এটা পাইছিলোঁ বক্ৰ গতি বা সৰ্পিল গতি, অৰ্থাৎ নৈখনে যেতিয়া সমভূমি অঞ্চলত একা বেকাকৈ গতি কৰে তাক আমি বক্ৰগতি বুলি পালোঁ। আৰু তাৰপিছত পালোঁ অশ্ব খুৰা হ্ৰদ, যেতিয়া অতি ভাঁজযুক্ত অংশ বাৰিষা কালত নৈসমূহে এৰি দিয়াৰ ফলত যি হ্ৰদৰ সৃষ্টি হয় তাক আমি অশ্ব খুৰা, অৰ্থাৎ ঘোঁৰাৰ খুৰাটোৰ সদৃশ এটা হ্ৰদ পাওঁ, তাক আমি অশ্ব খুৰা হ্ৰদ বুলি কওঁ। তাৰপিছত চোৱা দ্বিতীয় আৰু তৃতীয় কাৰ্য কি আছিলে? নদীৰ পৰিবহণ আৰু অৱক্ষেপণ। নদীয়ে বিভিন্ন গেদসমূহ কি আছিলে? যোনবিলাক গেদ নদীৰ বুকু পানীৰ লগত মিহলি হৈ যায়, নাইবা বিভিন্ন গেদসমূহ উপঙি থাকে নদীৰ বুকুত, আৰু নাইবা কি হৈছে নদীৰ বুকুৱেদি বাগৰি আহি কিছুমান গেদ নৈৰ পানীৰ লগত আহি বিভিন্ন অংশত জমা হ'বলৈ ধৰে। বিভিন্ন অংশ কি আছিলে? নৈৰ গতিপথ, নৈৰ দুয়োপাৰ আৰু মোহনা, এই তিনিটা অঞ্চলত নৈৰ বিভিন্ন গেদসমূহ জমা হৈ কি কৰে? বিভিন্ন ধৰণৰ প্ৰাকৃতিক অৱয়ৱৰ সৃষ্টি কৰে। এই অৱয়ৱসমূহ আমি কি পাইছিলোঁ? বালিচৰ, প্লাৱনভূমি, প্ৰাকৃতিক বান্ধ আৰু ব-দ্বীপ। গতিকে আজিলৈ এইখিনিয়ে।